আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেল চাই গম পাইছেই চাগে আজি এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম DLEDৰ যিটো ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন কৰ্চৰ 2 বছৰীয়া কৰ্চৰ 2024-26 হ'বলগীয়া কিছুমান ইম্পৰ্টেণ্ট ডাটা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আচলতে এই চেনেলৰ জৰিয়তে আপোনালোকক দেখুওৱা হৈছে যে কাউন্সেলিং প্ৰচেছটো কেনেদৰে কৰিব লাগে। আপোনালোকে অলৰেডি কিছুমানে চালে চাগে, যদি কিছুমানে চোৱা নাই তেতিয়াহ'লে চাই ল'ব। তাৰপিছত আপোনাৰ যিটো কাউন্সেলিংটো কৰিব পৰা নাই তেতিয়াহ'লে এইটো চাই পিনি আপোনালোকে নিজৰ কাউন্সেলিংটো ইজিলি কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম DLED ৰিলেটেডেই। গতিকে তাৰ কিছুমান যিটো ফিজ ষ্ট্ৰাকচাৰ কমেণ্ট বক্সত মোক কমেণ্ট কৰি আছিলে কিছুমানে, প্ৰাইভেট ইনষ্টিটিউটত যদি DLEDটো কৰিব বিচাৰে তেতিয়াহ'লে কিমান টকা খৰচ হ'ব, তাৰপিছত যদি গভমেণ্টত যদি এই যিটো DLEDটো কৰে তেতিয়া কিমান টকা খৰচ হ'ব, তাৰ বিষয়ে কমেণ্ট বক্সত মোক সুধি আছিলে, সেইকাৰণে এই ভিডিঅ'টো বনাবলগীয়া হ'ল। তাৰপিছত অল আছামত কিমানটা ইনষ্টিটিউট আছে DLEDৰ কাৰণে আৰু কিমানটা ছিট আছে তাৰ বিষয়ে এই ভিডিঅ'ত জনোৱা হ'ব। তাৰপিছত সৰু সৰু কিছুমান ইম্পৰ্টেণ্ট ডাটা আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনোৱা হ'ব। গতিকে আপোনালোকে ভিডিঅ'টোৰ এণ্ডলৈ লাগি থাকিবলৈ সকলোকে অনুৰোধ জনোৱা হ'ল। আৰু চেনেলটোত যদি নতুনকৈ আহিছে, যদি আপুনি চেনেলটো চায়ো থাকে বা আগৰ পৰা চাই আছে, তেতিয়া আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব, যাতে লেটেষ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে পাই থাকে। গতিকে ভিডিঅ'টো অলপো দেৰি নকৰি আৰম্ভ কৰোঁ। আপোনালোকে ইয়াত দেখা পাইছে এই যিটো ইনফৰ্মেশ্যন ব্ৰাউচাৰটো অফিচিয়েল হয়, অফিচিয়েলি আপলোড কৰা হৈছে। সেইটো অফিচিয়েল ডাটা আপোনালোকক দিব গৈ আছোঁ। গতিকে আপোনালোকে ধ্যান দি শুনি থাকিব। আপোনালোকে ইয়াত দেখা পাইছে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে। আচলতে যিটো DLED পেড এণ্ট্ৰেঞ্চৰ কাৰণে আপোনালোকে 50% হায়াৰ ছেকেণ্ডাৰীত মাৰ্ক থাকিব লাগিব। তদুপৰি আপোনালোকৰ যদি ST SPP বা ST হিলছৰ হয় তেতিয়াহ'লে 5%, যদি আপুনি 45%ও থাকে, আপুনি যদি SC STP ST হিলছৰ পৰা বিলং কৰে তেতিয়াহ'লে 45% থাকিলেও হায়াৰ ছেকেণ্ডাৰীত হৈ যাব। সেইটো আছিলে। তাৰপিছত যদি তললৈ যদি স্ক্ৰল ডাউন কৰি ইয়াত হাউ টু এপ্লাই, সেইটো আমাক এতিয়া নালাগে খুব সম্ভৱ। এপ্লিকেশ্যন ফিজ আছিলে 600 টকা। তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে কৰ্চৰ যিটো ফিজ ষ্ট্ৰাকচাৰ, সেইটোৱে হৈছে আমাৰ ইম্পৰ্টেণ্ট টপিকটো। এইটো আপোনালোকে দেখা পাইছে এইটো গভমেণ্টৰ কাৰণে, গভমেণ্ট ইনষ্টিটিউটত যিবিলাকে পঢ়িব বিচাৰে বা পঢ়িব লৈছে সেইবিলাকে এইটো কথা জানি থোৱাটো ভাল। তাৰপিছত যিবিলাকে প্ৰাইভেটত ছিট পাব, এতিয়া আচলতে কাউন্সেলিং চলি আছে, কিন্তু 30 তাৰিখে যেতিয়া আপোনালোকক ৰিজাল্ট দিব তেতিয়া আপোনালোকে নিজৰ ৰিজাল্টৰ মতে এডমিশ্যনটো কৰিব। কিছুমানে প্ৰাইভেটত পাব, কিছুমানে গভমেণ্টত পাব। গতিকে ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকে অকণমান জানি ল'ব। ফিজ ষ্ট্ৰাকচাৰটো যদি গভমেণ্টত আপোনালোকে পঢ়িব বিচাৰে তেতিয়া নন হোষ্টেল, যদি হোষ্টেলত নাথাকে তেতিয়া 4700 টকামান খৰচ হ'ব, আপোনালোকে ইয়াত দেখা পাইছে। তাৰপিছত যদি আপুনি হোষ্টেলতো থাকে তেতিয়া বেছি খৰচ নহয়, এক্সট্ৰা 300 টকা এটা খৰচ হ'ব, যিটো নন হোষ্টেলাৰৰ লগত হোষ্টেলাৰ। এইটো 5000 টকা বুলি লিখা আছে। বেছি খৰচ নহয় আচলতে, সিহঁতে হোষ্টেলো দিয়ে। হোষ্টেলত যদি আপোনালোকে থাকি পঢ়িব বিচাৰে তেতিয়া হোষ্টেলৰ সুবিধাও কৰি দিয়া হৈছে। গতিকে বেছি খৰচ নহয়, 5000 টকা এটা খৰচ হ'ব। যদি আপুনি নন হোষ্টেলাৰ হয় তেতিয়াহ'লে 4700 টকা আপোনাৰ খৰচ হ'ব, যদি আপুনি গভমেণ্ট স্কুলত পঢ়িব বিচাৰে বা আপুনি গভমেণ্টত ছিট পাইছে তেতিয়া এনেদৰে খৰচ হ'ব। তাৰপিছত যদি আপুনি প্ৰাইভেট ইনষ্টিটিউটত যদি পঢ়িব বিচাৰে বা যদি আপুনি কাউন্সেলিঙৰ পিছত যেতিয়া ৰিজাল্ট আহিব তেতিয়া যদি আপুনি প্ৰাইভেট ইনষ্টিটিউটত যদি ছিট পায় তেতিয়া আপোনালোকৰ খৰচ হ'ব এনেধৰণৰ। আপোনালোকে ইয়াত দেখা পাইছে 34,000 আপোনাৰ খৰচ হ'ব। এই খৰচকেইটা ক'ৰ পৰা ইনক্লুড হৈছে আপোনালোকে ইয়াত অকণমান চাই ল'ব। আমি যদি চিম্পলি চাব যাওঁ, গভমেণ্টত 5000 টকা, তাৰপিছত যদি প্ৰাইভেট ইনষ্টিটিউটত পঢ়ে DLED তেতিয়া 34,000 আপোনাৰ খৰচ হ'ব। তাৰপিছত ইয়াৰ তলত আপোনালোকে অলপ চাই ল'ব, যদি আপুনি এডমিশ্যন কৰি পিনে ক্লাছত এটেণ্ড নকৰে 15 ডেইজৰ এটা কাউণ্টিং হ'ব। যদি 15 ডেইজত আপোনাৰ 80% যদি এটেণ্ডেঞ্চ নাথাকে তেতিয়াহ'লে আপোনাৰ যিটো এডমিশ্যনটো কেঞ্চেল কৰা হ'ব। আপোনালোকে ইয়াত দেখা পাইছে, ইয়াত ডাইৰেক্টলি লিখা আছে কেঞ্চেল বাই দ্য কনচাৰ্ণ প্ৰিন্সিপাল এণ্ড ভেকেঞ্চিজ কজ দেয়াৰ অফ শ্বেল বি ফিল আপ ফ্ৰম দ্য ৱেটিং লিষ্ট। যদি আপুনি 80% প্ৰেজেণ্ট নাথাকে ষ্টাৰ্টিঙৰ পৰা, যেতিয়া ক্লাছ হ'ব আপোনাৰ এডমিশ্যন হৈ, তেতিয়া যদি 15 দিনৰ ভিতৰত আপোনাৰ যদি 80% এটেণ্ডেঞ্চ নাথাকে তেতিয়াহ'লে আপোনাৰ ছিটটো কেঞ্চেল কৰি দিয়া হ'ব। আৰু যিবিলাকে ৱেটিং লিষ্টত আছিলে সেইকেইটাক
আপোনাৰ লিষ্টত ভৰাই দিব। এইটো কথা ভেৰি ইম্পৰ্টেণ্ট হয় আপোনাৰ কাৰণে, গতিকে এইটো আপোনালোকে জানি থৈ দিব। তাৰপিছত যদি তলত 2 নম্বৰ অপশ্যনটো দিয়া আছে, ষ্টুডেণ্ট হু এটেণ্ডেঞ্চ ইজ বিল' 75 অফ দ্য টোটেল ৱৰ্কিং ডেজ অফ ছেমিষ্টাৰ উইল নট বি এলাউড টু এপিয়াৰ ইন ছেমিষ্টাৰ এণ্ড ইভালুৱেশ্যন। আপুনি যদি টোটেল ৱৰ্কিং ডেজ যিমান ক্লাছ হৈছে তাৰ 75% যদি আপুনি এটেণ্ডেঞ্চ নাথাকে, তেতিয়াহ'লে ছেমিষ্টাৰৰ কাৰণে আপুনি এক্সাম দিবলৈ নাপাবও পাৰে। গতিকে আপোনাৰ এটেণ্ডেঞ্চটো বহুত মেটাৰ কৰে। গতিকে তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে ডিষ্ট্ৰিক্ট ৱাইজত যিটো লিষ্ট টিচাৰ এডুকেশ্যন ইনষ্টিটিউট, সেইবিলাকত কিমানটা ছিট আছে তাৰ বিষয়ে আমি ইয়াত ডিছকাছ কৰিম। আপোনালোকে যদি বৰপেটাৰ চাই, বৰপেটা ডিষ্ট্ৰিক্টত টোটেল 7টা কলেজ আছে। 7টা কলেজৰ 400টা যিটো DLEDৰ কাৰণে ছিট আছে। কি আছে মই পঢ়ি শুনাই দিওঁ। ডাইট বৰপেটা হাউলি, নৰ্মাল স্কুল হাউলি, BTC চেংগা, BTC হাউলি, বজালী টিচাৰ্ছ ট্ৰেইনিং কলেজ বৰপেটা, এইটো প্ৰাইভেট হয়। তাৰপিছত অতুৰ ৰহমান কলেজ অফ এডুকেশ্যন কালগাছিয়া বৰপেটা প্ৰাইভেট হয়। তাৰপিছত বৰপেটা BT কলেজ প্ৰাইভেট কলেজ 3খন আছে। তাৰপিছত গভমেণ্ট 4খন আছে। গতিকে টোটেল মিলাই 400টা ছিট আছে বৰপেটাত। তাৰপিছত বঙাইগাঁৱলৈ আহোঁ। বঙাইগাঁৱত অনলি 2টা কলেজ আছে। আপোনালোকে দেখা পাইছে ডাইট বঙাইগাঁও আৰু নৰ্মাল স্কুল বঙাইগাঁও। টোটেল বঙাইগাঁৱত 100টা ছিট আছে। তাৰপিছত কাছাৰত যদি আমি চাওঁ, তেতিয়া কাছাৰতো 2টা আছে, ডাইট কাছাৰ উত্তৰবন্দ আৰু নৰ্মাল স্কুল শিলচৰ। কাছাৰত 150টা ছিট আছে। তাৰপিছত দৰঙলৈ যদি আমি চাওঁ, তেতিয়া দৰঙত 2টা কলেজ আছে, ডাইট দৰং দলগাঁও, তাৰপিছত BTC দলগাঁও। টোটেল দৰঙতো 150টাই ছিট আছে। তাৰপিছত ধেমাজিলৈ যদি চাওঁ, তেতিয়া ধেমাজিত এটাই কলেজ আছে, ডাইট কলেজ ধেমাজি, তাৰ টোটেল ছিটটো হৈছে 50টা। তাৰপিছত যদি ধুবুৰীলৈ চকু মেলোঁ, তেতিয়া ধুবুৰীত 2টা কলেজ আছে, ডাইট ধুবুৰী গোলাঘগঞ্জ আৰু BTC গোলাঘগঞ্জ। ধুবুৰীত আছে 150টা ছিট DLEDৰ কাৰণে। তাৰপিছত যদি ডিব্ৰুগড়লৈ চাওঁ, তেতিয়া ডিব্ৰুগড়ত ডাইট 2টাই আছে, ডাইট কলেজ ডিব্ৰুগড় চাবুৱা, তাৰপিছত BTC চাবুৱা। ডিব্ৰুগড়তে 150টা ছিট আছে। তাৰপিছত যদি ডিমা হাছাওলৈ যাওঁ, তেতিয়া ডিমা হাছাওত অনলি এটাই কলেজ আছে, কিন্তু তাৰ যিটো ছিটৰ সংখ্যাটো 100টা আছে, ডাইট কলেজ ডিমা হাছাও হাফলং। তাৰপিছত যদি গোৱালপাৰালৈ যাওঁ, তেতিয়া গোৱালপাৰাত 2টা কলেজ আছে, ডাইট কলেজ গোৱালপাৰা ধুতনৈ, তাৰপিছত BTC ধুতনৈ। তাতো 200টা আছে। গোৱালপাৰাত 2টা কলেজ আছে, কিন্তু তাৰ যিটো ছিটৰ সংখ্যাটো 200টা। তাৰপিছত যদি গোলাঘাটলৈ যাওঁ, তেতিয়া গোলাঘাটত 2টা আছে, 2টা কলেজ, ডাইট গোলাঘাট দেৰগাঁও আৰু BTC দেৰগাঁও। তাত 150টা আছে। তাৰপিছত যদি হাইলাকান্দিলৈ যাওঁ, তেতিয়া হাইলাকান্দিত 3টা কলেজ আছে, এটা প্ৰাইভেট কলেজ আৰু 2টা গভমেণ্ট কলেজ আছে। গতিকে টোটেল 150টা ছিট আছে হাইলাকান্দিত। তাৰপিছত যদি তিনিচুকীয়ালৈ যাওঁ, তেতিয়া তিনিচুকীয়াত এটাই কলেজ আছে, তাত অনলি 50টা ছিট আছে তিনিচুকীয়াত। তাৰপিছত যদি যোৰহাটলৈ যাওঁ, তেতিয়া যোৰহাটত 2টা DLED কলেজ আছে, ডাইট কলেজ যোৰহাট তিতাবৰ, তাৰপিছত নৰ্মাল স্কুল যোৰহাট। তাত টোটেল 100টা ছিট আছে যোৰহাটত। মাজুলীলৈ যদি চাওঁ, তেতিয়া BTC ৰাৱণপাৰা মাজুলী এটাই কলেজ আছে, তাত 50টা ছিট আছে। তাৰপিছত যদি কামৰূপলৈ যদি চকু মেলোঁ, তেতিয়া 250টা ছিট আছে কামৰূপত। কামৰূপত আমি যদি চাওঁ, তেতিয়া কামৰূপৰ কলেজটো 4টা আছে, ডাইট কামৰূপ মিৰ্জা, তাৰপিছত বাইট ৰঙিয়া, ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ আছাম প্ৰাইভেট হয়, মালিগাঁৱত আছে। তাৰপিছত বাইহাটা চাৰিআলি BEd কলেজ কামৰূপ প্ৰাইভেট লিমিটেড, এইটো 250টা ছিট আছে কামৰূপত। যদি তললৈ স্ক্ৰল ডাউন কৰোঁ, তেতিয়া এইবিলাক আহি গৈছে। গতিকে আপোনালোকে ইয়াত দেখা পাইছে কাৰ্বি আংলংটোত এটাই কলেজ আছে, BTC ডিপু, তাত আছে 50টা ছিট। তাৰপিছত যদি কৰিমগঞ্জলৈ যাওঁ, তেতিয়া কৰিমগঞ্জত আছে 3টা কলেজ, ডাইট কৰিমগঞ্জ কালীগঞ্জ আৰু পাটাৰকান্দি কলেজ অফ এডুকেশ্যন কৰিমগঞ্জ প্ৰাইভেট হয় এইটো। বিবেকানন্দ কলেজ অফ এডুকেশ্যন নিয়াৰ SBI মেইন ব্ৰাঞ্চ মেইন ৰোড কৰিমগঞ্জ, এইটো প্ৰাইভেট হয়। তাৰপিছত আচলতে কৰিমগঞ্জত 3টা আছে, 3টাত 200টা, প্ৰাইভেট 2টামান আছে, তাৰপিছত গভমেণ্ট এটা আছে। তাৰপিছত কোকৰাঝাৰটো আপোনালোকে দেখা পাইছে 3টা কলেজ আছে, এটা প্ৰাইভেট কলেজ আৰু 2টা গভমেণ্ট কলেজ। তাৰপিছত টোটেল মিলি 200টা ছিট আছে কোকৰাঝাৰত। তাৰপিছত যদি লখিমপুৰলৈ চাওঁ, লখিমপুৰত 3টা কলেজ আছে, ডাইট কলেজ লখিমপুৰ আজাদ, ঢকুৱাখানা নৰ্মাল স্কুল, তাৰপিছত BTC আজাদ। এই 3টা কলেজত মিলি 200টা ছিট আছে টোটেল। ঢকুৱাখানাত 50টা আছে, লখিমপুৰত টোটেল 200টা আছে।
তাৰপিছত যদি আমি চাওঁ মৰিগাঁও দুটা কলেজ আছে, ডাইট মৰিগাঁও, তাৰপিছত কলেজ অফ এডুকেশ্যন মৰিগাঁও, প্ৰাইভেট এটা আছে, তাৰপিছত গভমেণ্ট এটা আছে, দুটা মিলি 200টা DLEDৰ কাৰণে ছিট আছে। তাৰপিছত যদি নগাঁও চাওঁ, নগাঁৱত আচলতে 400টা আছে, 400টা নগাঁও ডিষ্ট্ৰিক্টৰ কাৰণে DLED ছিট আছে। তাৰপিছত ফাৰ্ষ্টত আছে ডাইট নগাঁও চামুগুৰি, চিটি নগাঁও, নৰ্মাল স্কুল নগাঁও, BTC ৰহা, কৃষ্ণ বৰা B.Ed কলেজ, এইটো প্ৰাইভেট হয়, MAK ৰুৰেল কলেজ এডুকেশ্যন, সেইটো কলিয়াবৰ কলেজ অফ এডুকেশ্যন প্ৰাইভেট হয়। গতিকে নগাঁৱত 400টা ছিট আছে। তাৰপিছত যদি নলবাৰীলৈ যদি চকু মেলোঁ, তেতিয়া নলবাৰীত আছে 3টা কলেজ, 3টা কলেজত মিলি 200টা ছিট আছে। তাৰপিছত যদি শিৱসাগৰলৈ চাওঁ, তেতিয়া শিৱসাগৰত 150টা ছিট আছে, 3টা কলেজ মিলি। তাৰপিছত যদি আমি চাওঁ শোণিতপুৰত 250টা ছিট আছে। শোণিতপুৰত আপোনালোকে দেখা পাব 4টা কলেজ, ডাইট শোণিতপুৰ বিশ্বনাথ চাৰিআলি, চিটি তেজপুৰ, নৰ্মাল স্কুল চতিয়া, তাৰপিছত বিশ্বনাথ কলেজ অফ এডুকেশ্যন বিশ্বনাথ চাৰিআলি শোণিতপুৰ। প্ৰাইভেট কলেজ এটা আছে আৰু গভমেণ্ট কলেজ 3টা আছে শোণিতপুৰত। গতিকে 250টা টোটেল ছিট শোণিতপুৰত আপোনালোকে পাই যাব। যদি অল ইণ্ডিয়া বেচিছত যদি চাওঁ, তেতিয়া 4050টা ছিট DLEDৰ কাৰণে আছে আমাৰ অসমত পঢ়িবৰ কাৰণে, গভমেণ্ট আৰু নন গভমেণ্ট কলেজকেইটা মিলাই। তাৰপিছত আপোনালোকে ইয়াত দেখা পালে টোটেল কিমান ছিট আছে, তাৰপিছত প্ৰাইভেট ডিষ্ট্ৰিক্ট ৱাইজত আমি দেখা পালোঁ। গতিকে আপোনালোকে কেনেকুৱা লাগিল ভিডিঅ'টো জনাবলৈ নাপাহৰিব। আপোনালোকৰ কাৰণে এই ভিডিঅ'টো স্পেচিয়েলি বনোৱা হৈছে আৰু অৱশেষত এটা কথা, আপোনালোকে যেতিয়া 24 খুব সম্ভৱ 25 তাৰিখে যোনে কাউন্সিলিং কৰিছিলে সেইসকলৰ বাবে এটা ইম্পৰ্টেণ্ট ন'টিচ, যিসকলে যিটো কাউন্সিলিঙৰ শ্লিপটো একনলেজমেণ্ট শ্লিপটো ডাউনলোড কৰিব পৰা নাছিলে, সেইদিনা কিছু টেকনিকেল ইছ্যুৰ কাৰণে ডাউনলোড কৰিব পৰা নাছিল, মোৰো ডাউনলোড কৰিব পৰা নাছিল। গতিকে যোনে ডাউনলোড কৰিব পৰা নাছিল সেইসকলে এতিয়া যদি আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি অফিচিয়েল ৱেবছাইটত গৈ যদি লগ ইন কৰে, আপোনাৰ প্ৰফাইল অপশ্যনৰ যিটো তলতে ডাউনলোড একনলেজমেণ্ট শ্লিপ অপশ্যন এটা দেখা পাব, তাতে আপোনালোকে গৈ ডাউনলোড কৰিব পাৰিব। যদি এতিয়ালৈ ডাউনলোড কৰা নাই, তেতিয়াহ'লে এনেদৰে ডাউনলোড কৰিব পাৰিব। এয়া আছিল আপোনালোকৰ কাৰণে অৱশেষত এটা ইম্পৰ্টেণ্ট ন'টিচ। গতিকে ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব, আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ, বাই বাই।